নমস্কাৰ গাইজ, মই 2026 চনত নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। আপোনালোকে মোক প্লিজ ছাপোৰ্ট কৰিব আৰু যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিব। আজিৰ পৰা মই ইউটিউব চেনেল ষ্টাৰ্ট কৰি দিম। গাইজ, প্ৰথমটো ব্লগত মই গোলাপ জামুন বনাম আৰু গোলাপ জামুনটো ৰিলছত চাই আছিলোঁ কেনেকুৱা হয়, এবাৰ ট্ৰাই কৰি যদি ভাল হয় আপোনালোকেও ঘৰত ট্ৰাই কৰিব। গাইজ, দোকান যাই আছোঁ, মই অকলে বৰ্তমান অহা নাই, মোৰ বাও আহিছে। মোৰ বা কেনেকৈ আহে গাইজ দেখিব পাৰিছে আপোনালোকে, কিন্তু সুন্দৰ হতা হে। আমি দুটা অকলে যাই আছোঁ, দেখিব পাৰিছে কোনো অহা নাই, আমাৰ লগত কোনো অহা নাই, বহুত আন্ধাৰ। দুটামান যি লাইট জ্বলিছে, ইফালে আমাৰ শিৱ মন্দিৰ আছে, কিমান আন্ধাৰ, কিমান চুনচান জেগা ইফালে গাইজ। বাই বাই, দোকান যাই কেনে কৈ দি আছোঁ। আৰু এইফালে বহুত ঠাণ্ডা গাইজ, বহুত ঠাণ্ডা গাইজ। বায়ে ব্ৰেড লৈ আছে আহি গাইজ, আমি ইয়াতে ব্ৰেড লৈ কাৰণে হেৰি কৰি আপোনালোককো দেখাই আছোঁ। ইয়াতে ব্ৰেড এটা লৈ লৈছোঁ গাইজ। মই বাক এইখিনি কাটিবলৈ দিছোঁ, ব্ৰেডৰ ছাইডখিনি কাটি আছে বায়ে, আৰু মই দেখাই দি আছোঁ কেনেকুৱা কাটিব লাগে। যেনেকুৱা চাৰিকোণীয়া দি কাটি দিছে ন, সেনেকৈ কাটি দিব। মই ভালদৰে আপোনালোকক দেখাই দি আছোঁ। এতিয়ানো এনেকুৱা কৰি কাটি ল'ব গাইজ, কিয় ছাইডখিনি থাকিলে ধুনীয়াকৈ পিঘলি যাব বস্তুখিনি। আৰু গাখীৰ ল'ম এইখিনিত, আমি গাখীৰ আপোনালোকৰ পুৰবী গাখীৰ বা তাজা গাখীৰ আছে দি দিব। মই গাখীৰ আছিল, মই কাপত ঢালি লওঁ অকণমান কৰি। এইফালে গেছত বহাই থৈ দিছোঁ, অকণমান কুহুমা গৰম হ'ব লাগিব। গৰম হোৱা মানে মই আপোনালোকক আনিয়ে দিলোঁ গাখীৰখিনি, গৰম কৰি গাখীৰখিনি ঢালি দি আছোঁ গাইজ, দেখিব পাৰিছে। এনেকুৱা কৰি মিক্স কৰি দি আছে বায়ে, আৰু যিখিনি বাচিব সেইখিনি থৈ দিব আপোনালোকে। মোৰ গাখীৰ কমো হ'ব পাৰে, সেইকাৰণে মই এইখিনিতে আছে ইয়াকো দিছোঁ, মই দেখিব পাৰিছে। এনেকৈ ধুনীয়া কৰি ল'বা আপোনালোকে, মই কৰি যেনেকৈ লৈছোঁ। আৰু আপোনালোকৰ খবৰ কেনেকুৱা, নিশ্চয় ভাল। মোক কিবা ভুল হ'লে গাইজ ক্ষমা কৰি দিব। নতুন কৰি যিহেতু ব্লগ বনাই আছোঁ। ৰসগোল্লা খাম, ৰসগোল্লা নহয় গোলাপ জামুন। ইফালে লাড়ু কৰি আছে ধুনীয়া কৰি, লাড়ুখিনি ফাটি ফাটি যাব গাইজ চাব, সেইকাৰণে আৰু অকণমান কৰি দিলে বায়ে, মই বাক ক'লোঁ আৰু সেইকাৰণে গাইজ দেখিব পাৰিছে কি ধুনীয়া হ'ব। আৰু ইফালে কৰি আছে মই প্লেটত থৈ দিছোঁ, গাখীৰখিনি এক চাইড কৰি থৈ দিছোঁ। ইফালে এইখিনি হ'ল গাইজ, মই এতিয়া গেছত বহাই দিম। ইয়াতে ধিমি গেছ কৰি কেনে তেল ঢালি লৈছোঁ, তেলটো গৰম হ'ব দিছোঁ। ইফালে পানীত চেনি দিছোঁ, আৰু চেনি অকণমান কম হ'ব পাৰে সেইকাৰণে বেছি কৰি দিছোঁ। আৰু গেছত বহাই দিম এইখিনিখিনি, চেনিখিনি পিঘলি যাবৰ কাৰণে গেছত এইখিনি বহাই দিম এতিয়া গাইজ। এতিয়া দেখাই আছোঁ 2 মিনিট গেছত বহাই দিলোঁ গাইজ, দেখিব পাৰিছে ধুনীয়া কৰি। ইফালে মই যিটো তেল বহাইছিলোঁ তাতে দি দিলোঁ লাড়ুখিনি, ধিমি গেছ কৰি কেনে। লাড়ুখিনি কিয় দিছোঁ জানেনে গাইজ, যেতিয়া হেৰি হৈ যাব ক'লা ক'লা হৈ যাব তেতিয়া ওলাই ল'ব। আৰু ইফালে মায়ে কাটি আছে ইলাইচি দিব লাগিব, তেতিয়া টেষ্টটো আহিব। তেনেহ'লে চেনি পানীখিনি চেনি লাগিব গাইজ। ইলাইচি 2টা বা 3টা দি দিব মাজেদি ফালি কেনে, মই তেতিয়াহে গুটিখিনি বাহিৰত ওলাব। আৰু ইফালে বায়ে ভাজি আছে, ইফালে মায়ে ফাটি গৈ আছে কাৰণে মায়ে ঠিক কৰি আছে গাইজ, দেখিব পাৰিছে ইমান ধুনীয়া। মোক এতিয়া খাওঁ লাগিছে জানেনে গাইজ, লাষ্টত কি হয় ভগৱানে জানে গাইজ। ইফালে এনেকুৱা কৰি কালাৰ উঠি আছে, এনেকুৱা কৰি ভাজি দিছোঁ না, কালাৰ উঠি আছে ধুনীয়া কৰি আপোনালোকে দেখিব পাৰিছে। ইফালে পানীও উতলি গৈছে গাইজ, এইখিনি ক'লা ক'লা হৈ যোৱাৰ পিছত গোলাপ জামুনৰ কালাৰ হৈ যোৱাৰ পিছত আমি পানীটো দি দিছোঁ, কিয় কি এইখিনি ফুলি উঠিব সেইকাৰণে পানীখিনি দি দিছোঁ। 2টা আছিল, 2টাখিনিও দি দিছোঁ গাইজ, আপোনালোকে দেখিব পাৰিছে। আৰু ইফালে আমি আৰু 3টা দি দিছোঁ ইফালে ভাজিবৰ কাৰণে, দেখিব পাৰিছে গাইজ। আপোনালোকেও বনাই চাব কেনেকুৱা হয় কেনেকুৱা নহয়। ইফালে সেইটো ঢাকি দিছোঁ, ইফালে 3টাখিনি ক'লা যেতিয়া হৈ গৈছে গাইজ ওলাই লৈছোঁ, আপোনালোকে দেখিব পাৰিছে। এটাও দি দিছোঁ, সেইটো ফুলি উঠিছে দেখিছে গাইজ, মই কৈছিলোঁ না। ইফালে কালাৰটো যোনটো পানী আছিল কালাৰটো বদলি গৈছে, কালাৰ মানে গোলপীয়া হৈ গৈছে গাইজ। আলহী আহিছিলে সেইকাৰণে গোলাপ জামুনখিনি মই দেখাবলৈ নোৱাৰিলোঁ গাইজ। আৰু গোলাপ জামুনটো বহুত টেষ্টি হৈছিল, বহুত। আপোনালোকেও এনেকৈ ঘৰত বনাব পাৰে গাইজ। আৰু মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। বাই বাই, নতুন ভিডিঅ' আনিবলৈ ট্ৰাই কৰিম।